Good evening, everyone. Good evening. তোমালোকে কমেণ্টত লিখিব পাৰা দেই, অ'কে? কিবা অসুবিধা পাই থাকিলে যদি নাযায় তোমালোকে পটকে কমেণ্টত লিখি দিবা যে ছাৰ ভইচটো অহা নাই, বা যদি স্ক্ৰীনখন দেখা নোপোৱা তেতিয়াহ'লে তুমি ক'বা যে স্ক্ৰীনখন অহা নাই বুলি, অ'কে? অ'কে, মোৰ ভইচটো আহি আছে ঠিকে? মোৰ ভইচটো ঠিকে আহি আছে? যদি আহি আছে ঠিকে, ৱাই বুলি লিখিলে হৈ গ'ল। ৱাই ফৰ য়েছ, অ'কে? অ'কে। ৱাই ফৰ য়েছ, ন ফৰ এন ফৰ ন, চৰি। ন, চালিমা তুমি পোৱা নাই ভইচ? অ'কে, অ'কে, ভেৰি গুড। অ'কে। চালিমা তুমি এবাৰ এপটো গোটেই ক্ল'জ কৰি দিয়া, আকৌ নতুনকৈ খোলা, অ'কে? তাৰপিছত যদি তুমি নোপোৱা মোক আকৌ এবাৰ পোৱা নাই বুলি ক'বা, অ'কে? গুড ইভিনিং এভৰিৱান। আজিৰ পৰা আমি নতুনকৈ এটা বেটছ আৰম্ভ কৰিবলৈ গৈ আছোঁ, যিটো হ'ল তোমালোকৰ ক্লাছ 9ৰ মেথমেটিক্সৰ ৰিভিজন কোৰ্চ। অতি কম দিনৰ ভিতৰতে আমি এই গোটেই মেথমেটিক্সৰ কিতাপখন কমপ্লিট কৰি দিম। ধৰি লোৱা তোমালোকৰ জানুৱাৰী মাহৰ ভিতৰত এই গোটেই কোৰ্চটো কমপ্লিট হৈ যাব। মই এটা টাৰ্গেট লৈছোঁ যে ধৰা হ'ল আমি যদি এদিন তোমালোকৰ থিয়ৰী আৰু কনচেপ্টখিনি চাই লওঁ, তেতিয়াহ'লে নেক্সট ক্লাছত আমি MCQ বৰ ধুনীয়াকৈ প্ৰেক্টিচ কৰিব পাৰিম। আৰু তেনেকৈ যদি আমি চাওঁ 15 দুগুণ 30, অৰ্থাৎ 30টা ক্লাছত আমাৰ গোটেই মেথছৰ কিতাপখন কমপ্লিট হৈ যাব, অ'কে? তো ইয়াতে মেইনলি বেচিকেলি আমি ইয়াতে কি চাবলৈ গৈ আছোঁ, গোটেইকেইটা চেপ্টাৰৰ ক'ৰ কনচেপ্ট যিখিনি আছে, মেইন কনচেপ্ট, সেইখিনি আমি চাবলৈ গৈ আছোঁ। লগতে যিমানখিনি তোমালোকৰ MCQ আছে সেই গোটেইখিনি, মানে মেইন MCQ খিনি আমি বৰ ধুনীয়াকৈ প্ৰেক্টিচ কৰিম। গতিকে বহুত দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। যিসকলে কোৰ্চটো পাৰ্চেছ কৰা নাই তেওঁলোকে কোৰ্চটো পাৰ্চেছ কৰি ল'ব পাৰা। এতিয়া পাৰ্চেছ কৰিলে কি হ'ব, তোমালোকে যিখিনি এতিয়া ধৰা হ'ল আজিৰ যিটো ক্লাছত লিখা বস্তু থাকিব, এই গোটেইখিনি প্ৰেজেণ্টেশ্যনৰ PDF ফাইলটো তোমালোকৰ পাৰ্চেছ কৰাৰ পিছতহে এভেইলেবল হ'ব, অ'কে? যদি ইয়াতে তোমালোকে 249 প্ৰাইচটো দেখা পাই আছে, এইটো পে'মেণ্টটো কৰিব নালাগে, জাষ্ট তোমালোকে 149 কৰিলে হৈ যাব, উইথ প্লাছ টেক্স, অকণমান টেক্স এড কৰিব। আজি আমি প্ৰথমটো ক্লাছত কি শিকিবলৈ গৈ আছোঁ, যিটো সংখ্যা প্ৰণালী হয়, সেইখিনি শিকিবলৈ গৈ আছোঁ। লগতে কিছুমান MCQ আমি প্ৰেক্টিচ কৰিম আজিয়ে। এতিয়া ক্লাছটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক কেইটামান সৰু সৰু কথা কৈ লওঁ। কেনেকুৱা কথা? এতিয়া যিহেতু তোমালোকৰ লগত মোৰ ডাইৰেক্ট ভইচেৰে কোনো ধৰণৰ ইণ্টাৰেকশ্যন নহ'ব, গতিকে আমি জাষ্ট তোমালোকে কি কৰিব লাগিব, টাইপ কৰিব লাগিব। তো সেই কথাটোকে অকণমান আমি চিম্প্লিফাই কৰিব পাৰোঁ। কথাখিনি এনেকুৱা হ'ব, যদিহে মই যদি তোমালোকক প্ৰশ্ন কৰোঁ বোলে তোমালোকে বুজি পাইছানে, তো য়েছ বুলি বা গোটেইখিনি লিখাৰ একো প্ৰয়োজন নাই। তোমালোকে চিম্পলি লিখিবা ৱাই ফৰ য়েছ, ৱাই লিখিলে মই গম পাম, অ'কে তোমালোকে বুজি পাইছা। তাৰপিছত যদি এন লিখা তেতিয়াহ'লে মই বুজি পাম ন'। আৰু যদি মই প্ৰশ্নটো উত্তৰটো আকৌ ৰিপিট কৰিব লাগে, তেতিয়াহ'লে তুমি চিম্পলি আৰ টাইপ কৰিলে হ'ল, আৰ ফৰ ৰিপিট। বুজি পাইছানে? য়েছ, সকলোৱে বুজি পাইছা? য়েছ। প্ৰথম আমি চাম সংখ্যাৰ প্ৰকাৰ। এতিয়া সংখ্যা বুলি ক'লে পোনপ্ৰথমে কি আহে, সেইবিলাক অংকক জানো, বা তুমি ক'ব পাৰা যে অংকৰ পৰাই যিটো আমি সংখ্যা পাওঁ, সেইকেইটা সংখ্যা যাৰ সহায়ত আমি এটা এনেকুৱা চিষ্টেম, যাৰ সহায়ত আমি কি কৰিবলৈ ধৰোঁ, গণনা কৰিবলৈ ধৰোঁ। এতিয়া আমি যদি কাউণ্ট কৰিব লগা হয়, গণনা কৰিব লগা হয়, তেতিয়াহ'লে কিছুমান আমি সংখ্যাৰ ধাৰণা আমি আনো। আৰু এনেধৰণৰ ধাৰণাবিলাকক লৈ কিনে আমি গোটেই সংখ্যাৰ প্ৰকাৰখিনি চাব পাৰোঁ। এতিয়া তোমালোকক মেইনলি প্ৰয়োজন হ'ব এই 5 প্ৰকাৰৰ সংখ্যা। প্ৰথমটি সংখ্যাক আমি স্বাভাৱিক সংখ্যা বুলি ক'ম, আৰু ইয়াৰ ইংৰাজী নামটো হ'ব নেচেৰেল নাম্বাৰ। দ্বিতীয় প্ৰকাৰৰ সংখ্যা হ'ল পূৰ্ণ সংখ্যা, তাৰ ইংৰাজী নামটো হ'ল হোল নাম্বাৰ। তৃতীয় প্ৰকাৰটো হৈ গ'ল অখণ্ড সংখ্যা, যাক আমি ইন্টিজাৰ্ছ বুলি কওঁ। তাৰপিছত ইয়াতে দুই ধৰণৰ সংখ্যা একেলগে লগ লগাই থৈ দিয়া আছে। তুমি ক'ব পাৰা যে এটা আনটোৰ বিপৰীত হয়। এটা হ'ল পৰিমেয়, আনটো হ'ল অপৰিমেয় সংখ্যা। ৰেচনেল এণ্ড ইৰেচনেল নাম্বাৰ। আৰু শেষৰটো হ'ল বাস্তৱ সংখ্যা, যাক আমি ৰিয়েল নাম্বাৰ বুলি কওঁ। ইয়াৰ সন্মুখত যিখিনি তোমালোকে চিম্বল দেখা পাই আছা, এই চিম্বল কেইটাই কি বুজাই আছে, এই গোটেই সংখ্যাৰ সংহতিটোকে বুজাই থাকে। অৰ্থাৎ আমি কিছুমান ঠাই এনেকুৱা আছে, আমি মেথমেটিকেল যদি কৰিব লগা হয় কিবা অংক এডভান্স ক্লাছত, তেতিয়াহ'লে আমি কি নকৰোঁ, স্বাভাৱিক সংখ্যা বুলি তাত বাৰে বাৰে লিখি নাথাকোঁ। চিম্পলি আমি তাত লিখিব পাৰোঁ এন, কেপিটেল এন যদি লিখি দিওঁ, তেতিয়াহ'লে সি বুজাব স্বাভাৱিক সংখ্যাখিনি। ঠিক একেদৰে পূৰ্ণ সংখ্যা বুজাবৰ কাৰণে আমি W ব্যৱহাৰ কৰোঁ, অখণ্ড সংখ্যা বুজাবৰ কাৰণে আমি Z ব্যৱহাৰ কৰোঁ, পৰিমেয়ৰ কাৰণে আমি Q ব্যৱহাৰ কৰোঁ, অপৰিমেয়ৰ কাৰণে আমি P ব্যৱহাৰ কৰোঁ, অপৰিমেয় সংখ্যা বুজাবৰ কাৰণে কিছু কিছু ক্ষেত্ৰত আমি Q ডেছো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু বাস্তৱ সংখ্যাবিলাকক বুজাবৰ কাৰণে আমি R ব্যৱহাৰ কৰোঁ। এতিয়া আমি আৰম্ভ কৰোঁ সংখ্যা ৰেখাৰ পৰা। সংখ্যা ৰেখা কি? এই যে যিমান প্ৰকাৰৰ সংখ্যা আমি এতিয়ালৈ পালো, সেই সংখ্যাবিলাকক যদি আমি ৰেখা এডালত উপস্থাপন কৰিব লগা হয়, এতিয়া ৰেখা বুলি কোৱাৰ লগে লগে তোমাৰ হাতত থকা স্কেল পাতৰ লগতো তুলনা কৰিব পাৰা। তাত যদি তুমি মন কৰা
0ৰ পৰা ষ্টাৰ্ট হৈ কিনে তোমালোকৰ চুটি স্কেলডালত 15লৈ লিখা আছে আৰু যদি দীঘল স্কেলডাল তুমি চেণ্টিমিটাৰৰ ফালে মন কৰা তেতিয়াহ'লে তাত 30লৈ লিখা আছে গতিকে তাত কিছু লিমিটেড নাম্বাৰহে লিখা আছে অৰ্থাৎ 0ৰ পৰা 30লৈ লিখা আছে বা 0ৰ পৰা 15লৈ লিখা আছে 0ৰ পৰা 15 বা 0ৰ পৰা 30 এতিয়া কথাটো হ'ল কি যে যদি তাতকৈ বেছি সংখ্যা দি দিয়া থাকে তেতিয়াহ'লে কি হ'ব যদি তোমাক কয় যে এটা স্কেলৰ সহায়ত তুমি 50 নাম্বাৰটো বহুৱাই কিনে মোক দেখুওৱা তেতিয়া নিশ্চয় আমাৰ স্কেলডালৰ সহায়ত অসুবিধা হ'ব গতিকে তাক আমি এটা অন্য মেথড ব্যৱহাৰ কৰিব লাগিব যাৰ সৈতে আমি 50টোক সেই স্কেলডালৰ সহায়তে দেখুৱাব পাৰোঁ ঠিক একেদৰে আমি যদি -10ৰ ক্ষেত্ৰত মন কৰোঁ এতিয়া আমাৰ স্কেলডালতো -10 লিখা নাই কিন্তু আমি সেই একেটা স্কেলকে ব্যৱহাৰ কৰিব পাৰোঁ আৰু -10টো দেখুৱাব পাৰোঁ এতিয়া এই কথাটোক আমি এনেকে ক'ব পাৰোঁ নেকি তেতিয়াহ'লে সংখ্যা ৰেখা হ'ল যে এডাল এনেকুৱা ৰেখা এডাল সৰল ৰেখা য'ত কি হয় যিমানবিলাক সংখ্যা আছে যিমানবিলাক বাস্তৱ সংখ্যা আছে সেইবিলাকক আমি উপস্থাপন কৰিব পাৰোঁ অৰ্থাৎ তুমি যিমান কল্পনা কৰিব পাৰা বাস্তৱ সংখ্যা সেই গোটেইবিলাক বাস্তৱ সংখ্যাকে আমি এটা সংখ্যা ৰেখাত এটা নিৰ্দিষ্ট বিন্দু দিব পাৰোঁ ইয়াত যিডাল সংখ্যা ৰেখা তোমালোকে দেখা পাই আছা ইয়াত তোমালোকে যদি মন কৰে ইয়াত 0 আছে 1 আছে 2 আছে 3 আছে 4 ইয়াৰ যদি একো নেগেটিভৰ ফালে যদি তুমি মন কৰা -1 -2 এতিয়া যদি তুমি কথাটো মন কৰা যে -1ৰ কাৰণে ইয়াতে এটা বিন্দু আছে 0ৰ কাৰণেও আছে 1ৰ কাৰণে অৰ্থাৎ প্ৰতিটো সংখ্যাৰ কাৰণে এটা নিৰ্দিষ্ট বিন্দু আছে এই কথাটোক তুমি ওলোটাকেও ক'ব পাৰা যে কিছুমান সংখ্যা যদি তোমাক দিয়া থাকে তেতিয়াহ'লে তাত সংখ্যা ৰেখাডাল তাৰ নিৰ্দিষ্ট বিন্দু আছে আৰু ওলোটাকে যদি আমি ইয়াক কওঁ যে সংখ্যা ৰেখাডালত থকা এটা নিৰ্দিষ্ট বিন্দুৱে সংখ্যা ৰেখাডালত থকা এটা নিৰ্দিষ্ট বিন্দুৱে কোনো এটা সংখ্যাক কি কৰে নিৰ্দেশ কৰে কিবা নহয় কিবা এটা সংখ্যাক নিৰ্দেশ কৰিবই কৰিব বুজি পাইছানে কথাটো ভেৰি গুড ভেৰি গুড চলো স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা এতিয়া আমি গোটেইকেইটা প্ৰকাৰ আকৌ এবাৰ চাবলৈ গৈ আছো যিহেতু এইটো ৰিভিজন ক্লাছ গতিকে যিমান সোনকালে পাৰি আমি গোটেইখিনি শেষ কৰিব লাগে তো প্ৰথমটো হৈ গ'ল স্বাভাৱিক সংখ্যা আমি ক'ৰ পৰা আৰম্ভ হয় 1ৰ পৰা আৰম্ভ হ'ব স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হ'ব 1 2 3 এনেকে গৈ তুমি যিমানলৈ কল্পনা কৰিব পাৰা এই গোটেইবিলাকে হ'ব স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যাত কি নাথাকে নেগেটিভ নাম্বাৰ নাথাকে লগতে 0 টো স্বাভাৱিক সংখ্যাৰ ভিতৰত নাথাকে ওকে দেন আহিলে তোমাৰ পূৰ্ণ সংখ্যা কেতিয়া হ'ব স্বাভাৱিক সংখ্যা আছিলে 1ৰ পৰা ইয়াৰ লগত যদি তুমি 0টো যোগ কৰি দিয়া ইয়াৰ লগত যদি তুমি 0টো আনি দিয়া এতিয়া ইহঁতক যদি তুমি লগ কৰি লোৱা তেতিয়াহ'লে ইহঁতক আমি এতিয়া পূৰ্ণ সংখ্যা বুলি ক'ম একেদৰে আহিলে অখণ্ড সংখ্যা ইন্টিজাৰ্ছ হ'ল যে এইখিনিতো পূৰ্ণ সংখ্যাৰ ভিতৰত আছিলেই তাৰপিছত যদি আমি মন কৰোঁ নেগেটিভৰ ফালে অৰ্থাৎ সংখ্যা ৰেখাডালত যদি আমি বাওঁফালে গৈ থাকোঁ তেতিয়াহ'লে কি হ'বগে আমি নেগেটিভ নাম্বাৰবিলাক পাম অৰ্থাৎ ঋণাত্মক সংখ্যাবিলাক পাম যাক আমি কি বুলি কওঁ এই গোটেইখিনিকে একেলগে আমি অখণ্ড সংখ্যা বুলি কওঁ অ'কে ৰাহুল মই ৰিপিট কৰি আছো ইন্টিজাৰ্ছ ৰিপিট কৰিব লাগে অ'কে ৰাইট অখণ্ড সংখ্যা হ'ল সেইবিলাক সংখ্যা যিবিলাক সংখ্যাৰ ভিতৰত কি থাকিব পূৰ্ণ সংখ্যাখিনি থাকিব পূৰ্ণ সংখ্যাখিনিক আমি W ৰে সূচাইছিলো এইখিনি হ'ল তোমাৰ পূৰ্ণ সংখ্যা তাৰ লগত যিমানবিলাক নেগেটিভ নাম্বাৰছ আছিলে এই গোটেইবিলাকে কি হ'ব এই গোটেই সংহতিটোৱে এই গোটেইখিনি মিলি কিনে কি হ'বগে অখণ্ড সংখ্যা হ'ব বুজি পাইছানে অখণ্ড সংখ্যা সেইবিলাক য'ত পূৰ্ণ সংখ্যাখিনিও থাকিব আৰু য'ত নেগেটিভ নাম্বাৰছখিনিও থাকিব বুজি পালা অ'কে এতিয়া চোৱা ইয়াতে মই আৰু এটা কথা তোমালোকক গুণকিয়াই থৈ দিওঁ যে যদি আমি 0টোলৈ মন কৰোঁ 0টোক ধৰি ল'বা যে তুমি মাজতে আছে ইয়াৰ পৰা তুমি যিমানে সোঁফালে যাবা ৰাইট হেণ্ড চাইডৰ ফালে তুমি যিমানে যাবা সিমানে তুমি ধনাত্মক সংখ্যাবিলাক পাবা আৰু যদি ইয়াৰ বাওঁফালে আহা তেতিয়াহ'লে তোমালোকে ঋণাত্মক সংখ্যাবিলাক পাবা অৰ্থাৎ এইটো কথা আমি এনেকে ক'ব পাৰো যে সংখ্যা ৰেখাডালৰ বাওঁফালে যিমানে গৈ থাকো সিমানে ঋণাত্মক নাম্বাৰবিলাক পাই থাকিম আৰু সোঁফালে গ'লে ধনাত্মক নাম্বাৰবিলাক পাম এতিয়া ইয়াতে আৰু এটা ইণ্টাৰেষ্টিং বস্তু এইটোৱে যে সংখ্যা ৰেখা এডালৰ সোঁফালে সদায় ডাঙৰ সংখ্যাবিলাক থাকিব আৰু বাওঁফালে সদায় সৰু সংখ্যাবিলাক থাকিব অৰ্থাৎ তুমি সংখ্যা ৰেখা এডালৰ সোঁফালৰ পৰা তুমি বাওঁফাললৈ যিমানে আহিবা সংখ্যাবিলাক সিমানে ক্ৰমান্বয়ে সৰু হৈ গৈ থাকিব আৰু যদি তুমি সোঁফালে গৈ থাকা তেতিয়াহ'লে ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকিব অ'কে ইয়াত কথাটো আমি এনেকে মন কৰিব পাৰো ইয়াত যদি তুমি মন কৰা -4 আছিলে আৰু ইয়াত আছে কিমান -3 তো -4 -3 ইহঁতৰ পজিশ্যন যদি আমি মন কৰোঁ তেতিয়াহ'লে -4 আছে -3 বাওঁফালে
গতিকে আমি কম যে -4 টো -3 তকৈ কি হয় সৰু হয় ইয়াত আৰু এটা ইন্টাৰেষ্টিং বস্তু কি হয় জানানে ইয়াত আৰু এটা ইন্টাৰেষ্টিং বস্তু হ'ল যে যদি তোমাক সংখ্যা দুটা দিয়া থাকে লেটস সে মই যদি কওঁ তোমাক 470 অন্য এটা সংখ্যা আছে -470 ইয়াত মন কৰাচোন ইয়াত আছিল এইটো +470 ইয়াত -470 আৰু ইয়াৰ মাজতে যদি এটা মই সংখ্যা লৈ লওঁ লেটস সে 150 আৰু ইয়াত যদি এটা লৈ লওঁ +150 এই দুটা সংখ্যাৰ মাজত যদি তুমি পাৰ্থক্য এটা মন কৰা তেতিয়াহ'লে মন কৰিবা যে সংখ্যাটো যিমানেই ডাঙৰ হ'ব 150 ইয়াতে চোৱা 150 তকৈ 470 ডাঙৰ দুটা পজিটিভ আছিলে যিটো ডাঙৰ আছিলে সিয়ে ডাঙৰ হ'ব কিন্তু নেগেটিভৰ ক্ষেত্ৰত কি হয় ইয়াত চোৱা 470 আৰু ইয়াত আছিলে 150 আমি যদি চিন কেইটালৈ মন নকৰো তেতিয়াহ'লে 470 টো ডাঙৰ আছিলে কিন্তু যেতিয়াই এই দুটা সংখ্যাৰ আগত মাইনাছ চিন দি দিওঁ তেতিয়া তুমি এই কথাটো এনেকৈ ক'ব পাৰা যে যিটো সংখ্যা ডাঙৰ আছিলে অৰ্থাৎ যিটো সংখ্যাৰ আগত মাইনাছ চিন থকা যিটো সংখ্যা আছিলে তাৰ ডাঙৰটো আটাইতকৈ সৰু সংখ্যা হ'ব সৰুটোতকৈ নহয়নে -150 ইয়াত যদি 150 হে আছিল কিন্তু মাইনাছ চিন দিয়াৰ লগে লগে ই কি হৈ যাব 470 তকৈ ডাঙৰ হৈ যাব অৰ্থাৎ -470 তকৈও ডাঙৰ হৈ যাব বুজি পাইছানে যদি বুজি পাইছা ইয়াছ লিখা দেন আহিলে তোমাৰ পৰিমেয় সংখ্যা বৰ ইণ্টাৰেষ্টিং নাম্বাৰ এইটো পৰিমেয় মানে যাক তুমি পৰিমাণ হিচাপত প্ৰকাশ কৰিব পাৰা বা তুমি ক'বা যে যাৰ মান আছে সাধাৰণতে আমি গণিতৰ ভাষাত ইয়াক এক্সপ্লেইন এনেকে কৰো যে যিবিলাক সংখ্যা p/q আকাৰত লিখিব পাৰি p/q মানে ভগ্নাংশ আকাৰত ইয়াত কি হ'ব p আৰু q অখণ্ড সংখ্যা হ'ব অখণ্ড সংখ্যা অকমান আগত পঢ়ি আহিলো কিন্তু ইয়াতে কিউৰ মানটো 0 হ'ব নোৱাৰে কিউৰ মানটো 0 হ'ব নোৱাৰে তাৰ অৰ্থটো যে এইটোৱেই ক'ব বিচাৰিছে যে কিউ মান হ'ল হৰটো তলতো আমি হৰ বুলি কওঁ ওপৰটো হৈ গ'ল লব অৰ্থাৎ হৰৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰে ওকে কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে যদি তেনেকুৱা হয় তেতিয়াহ'লে তেনে সংখ্যাবিলাকক আমি পৰিমেয় সংখ্যা বুলি কওঁ উদাহৰণস্বৰূপে তোমালোকে যিকোনো সংখ্যা লিখিব পাৰা লেটছ মই যদি কওঁ 1/2 এইটো এটা পৰিমেয় সংখ্যা ভগ্নাংশ আকাৰত লিখা হৈছে বা তুমি ক'ব পাৰা যে p/q আকাৰত লিখা হৈছে লেটছ মই যদি মাইনাছত লিখিব ইচ্ছা কৰোঁ তেতিয়াও লিখিব পাৰো -4/5 এনেকৈও লিখিব পাৰা তেতিয়া ইও এটা পৰিমেয় সংখ্যা হ'ব বুজি পালা গতিকে পৰিমেয় সংখ্যা সেইবিলাক হয় যিবিলাকক আমি p/q আকাৰত প্ৰকাশ কৰো ইয়াত এটাই কণ্ডিশ্যন সেইটো হ'ল যে হৰটো কেতিয়াও 0 হ'ব নোৱাৰে ইয়াতে তুমি এটা কথা মন কৰি থব পাৰা সেইটো হ'ল দশমিক বিস্তৃতি যদি এইটো তোমালোকৰ এডভান্স ক্লাছৰ কাৰণে প্ৰয়োজন হয় তথাপি ইয়াতে জানি থোৱাটো একেবাৰে দৰকাৰী প্ৰথম কথা হ'ল যে যিবিলাক পৰিমেয় সংখ্যা হ'ব সেইবিলাকক যদি আমি দশমিকলৈ কনভাৰ্ট কৰো অৰ্থাৎ তাক আমি দশমিকত যদি লিখিবলৈ চেষ্টা কৰো তেতিয়া তাৰ যিটো দশমিক বিস্তৃতি হ'ব অৰ্থাৎ ইয়াত যদি মই লিখো 1/2 1/2 যদি মই দশমিকত লিখো তেতিয়াহ'লে ইয়াৰ মানটো হ'ব 0.5 অৰ্থাৎ কথাটো আমি এনেকৈ ক'ব পাৰো 0.5 কি বুজাইছে চোৱা ইয়াতে 0.5 5ৰ পিছত যিহেতু ইয়াত আৰু কোনো সংখ্যা নাই গতিকে তুমি ক'ব পাৰা যে ইয়াৰ দশমিক বিস্তৃতিটো শেষ হৈ গ'ল ওকে তো যদি শেষ হয় তেতিয়াহ'লে তাক আমি পৰিসমাপ্ত বুলি ক'ম যদি শেষ নহয় তেতিয়াহ'লে তাক আমি অপৰিসমাপ্ত বুলি ক'ম উদাহৰণস্বৰূপে যদি মই এটা সংখ্যা লিখো লেটছ সে 0.3333 এনেকে এটা সংখ্যা গৈ আছে তো ইয়াতে আমি ডট 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 লিখিছো তো এইটোৱে বুজাইছে যে এই সংখ্যাটোৰ কেতিয়াও শেষ নহয় সদায় যিমানেই হৰণ কৰি গৈ থাকিম তাৰ মানটো 33 এনেকে আহি থাকিব যদি এনেকুৱা হয় অৰ্থাৎ তেতিয়া আমি ক'ব পাৰো যে এই সংখ্যাটো কি হ'ব অপৰিসমাপ্ত বা নিৰৱধি নিৰৱধি মানে সাৱধি মানে হ'ল শেষ হোৱা নিৰৱধি মানে যিটো বস্তু শেষ নহয় যিটো কণ্টিনিউৱাছলি গৈ থাকে পৰিসমাপ্তটোৰ অন্য এটা নাম তোমালোকে সাৱধি বুলি ক'ব পাৰা সাৱধি মানে যিটো বস্তু শেষ হৈ যায় অপৰিসমাপ্ত মানে নিৰৱধি কিন্তু ইয়াতে কৈছে যে পুনৰাবৰ্তিত বা পূৰ্ণপণিক হ'ব লাগিব পুনৰাবৰ্তিত অৰ্থটো কি ইয়াত যদি তুমি মন কৰা এই সংখ্যাটো চোৱাচোন 3 টো বাৰে বাৰে আহি আছে 3 টো বাৰে বাৰে আহি আছে কেতিয়াবা যদি মই এনেকে লিখো 0.2323 এনেকে যদি আহি থাকে এই 2323 টো গ্ৰুপ হৈ আহি আছে তো তেতিয়াও তুমি ক'ব পাৰা যে এইটো পুনৰাবৰ্তিত হৈ আছে বা ই পৌনঃপুনিক অৱস্থাত আছে এই সংখ্যা দুটাক এটা বৰ ধুনীয়াকে লিখিব পাৰি কেনেকে লিখিব পাৰি চোৱাচোন 0.332 আমি এনেকে নিলিখি এনেকেও লিখিব পাৰো ওকে 0.3 কোনটো সংখ্যা ৰিপিট হৈ আছে 3 টো ৰিপিট হৈ আছে গতিকে যিটো সংখ্যা ৰিপিট হৈ আছে বা যিটো সংখ্যাৰ গ্ৰুপ ৰিপিট হৈ আছে তাৰ ওপৰত মই বাৰ চিনটো দি দিম ৰাজকুমাৰ নোৱাৰে p2 0 হ'ব নোৱাৰে সেইকাৰণে কণ্ডিশ্যনটো লগাই দিছে সৰি p2 0 হ'ব পাৰে সৰি তুমি p বুলি কৈছা ওকে p2 0 হ'ব পাৰে ওকে p2 0 হ'ব পাৰে ৰাজকুমাৰ p2 0 হ'ব পাৰে q2 0 হ'ব নোৱাৰে
কথাখিনি কৈ দিওঁ নেকি মই? অ'কে, চোৱা, যদি p2 0 হয়, মই এটা উদাহৰণ তোমালোকক দেখুৱাই দিছো চোৱা। যদি p2 0 হয়, let's say মই যদি কওঁ 0 divided by 5, তলতো 0 হ'ব নোৱাৰে। শূন্যক যদি কোনো এটা সংখ্যাৰে হৰণ কৰো, তেতিয়াহ'লে তাৰ মানটো তোমালোকে কিমান পাবা? শূন্যক কোনো এটা সংখ্যাৰে হৰণ কৰিব লাগে, তাৰ মানটো 0য়ে পাবা। যদি 0 পোৱা, 0টো এটা পৰিমেয় সংখ্যা, 0টো এটা পৰিমেয় সংখ্যা, গতিকে p2 0 হ'ব পাৰে, q2 0 হ'ব নোৱাৰে। এতিয়া আহো আমি এই কথাখিনিলে। 0.33 এনেকে গৈ ডট ডট দিয়া আছে, এই সংখ্যাটোক তুমি চুটিকে লিখিব পাৰা। কেনেকে লিখিম আমি? 0.3 bar upon 3, অৰ্থাৎ যিটো সংখ্যা ৰিপিট হৈ আছিলে তাৰ ওপৰত মই বাৰ চিনটো লগাই দিছো। তেতিয়াহ'লে মই এই সংখ্যাটো কেনেকে লিখিব পাৰো? এই সংখ্যাটোক মই লিখিব পাৰো 0.232323 এনেকে আহি আছে, গতিকে মই লিখিব পাৰো 23 bar upon 23। বুজি পাইছে এইখিনিলে? Yes? Okay, very good. Next আহিলে তোমাৰ অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ অপজিটক আমি কওঁ অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ অপজিটক আমি কওঁ অপৰিমেয় সংখ্যা। ইয়াত কি হয় যে যিবিলাক সংখ্যাক আমি p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰো, যদি পাৰি পৰিমেয়, যদি নোৱাৰি অপৰিমেয়। কিন্তু ইয়াত এটা কথা তুমি মন কৰিবা যে অপৰিমেয় সংখ্যাবিলাককো আমি সংখ্যা ৰেখাত তাৰ এটা নিৰ্দিষ্ট বিন্দু দিব পাৰো। অ'কে, সংখ্যাবোৰকে এইটো অপৰিমেয় সংখ্যা বোলে, অপৰিমেয় হ'ব। উদাহৰণস্বৰূপে যদি আমি মন কৰো, ক'ৰবাত তোমালোকে দেখা পাইছা যে ৰুট অভাৰ চিন থকা সংখ্যা আছে। অ'কে, √3 লিখা আছে, √4 লিখা আছে, পাই লিখা আছে, ই লিখা আছে, বা যদি এনেকুৱাকে লিখা থাকে, ইয়াত যদি তুমি মন কৰা দশমিক বিস্তৃতিটো, ইয়াত আছিলে 10, ইয়াত আহি গ'ল 100, ইয়াত আহি গ'ল 1000, তেনেকে গৈ আছে। অৰ্থাৎ 0ৰ সংখ্যাটো ক্ৰমাৎ বাঢ়ি আছে, বা তুমি ক'ব পাৰা যে ইয়াত আমি এনেকুৱা এটা গ্ৰুপ নাপাওঁ যিটো বাৰে বাৰে ৰিপিট হৈ আছে। ইয়াত যদি মই কওঁ বোলে এইটো 10 আছিলে, পিছতো 10 আহিব লাগিছিলে, তেতিয়া ৰিপিট হল হয়। নাই হয়, পিছত আহিছে 100, 100ৰ পিছত আকৌ আহিলে 1000, 1000ৰ পিছত আকৌ 10,000 আহিব, গতিকে ই ৰিপিট হৈ থকা নাই, গতিকে আমি এই সংখ্যাটো কম অপৰিমেয় সংখ্যা। বুজি পালা? ই মানে হ'ল ইউলাৰ্ছ কনষ্টেণ্ট। অ'কে, এইটো তোমালোকৰ ঘাতাংক পঢ়িলে তোমালোকে পাবা, তো ইয়াকো তোমালোকে অপৰিমেয়ৰ ভিতৰতে ধৰি থব পাৰা। অ'কে, ই মানে হ'ল ইউলাৰ্ছ কনষ্টেণ্ট। পাইটো তোমালোকে ব্যৱহাৰ কৰিয়ে থাকা, হয় নাই? বৃত্তৰ পৰিসীমা ওলাওঁতেই হওক বা বৃত্তৰ কালি ওলাওঁতেই। অ'কে, এতিয়া ইয়াত যদি তুমি এটা কথা মন কৰা, √25 যদি লিখা থাকে, ইয়াতো ৰুট অভাৰ চাইন আছে, তেতিয়াহ'লে ই পৰিমেয় হ'ব নে অপৰিমেয় হ'ব? তোমালোকে লিখা, পৰিমেয় যদি হয় q লিখা, অপৰিমেয় যদি হয় p লিখা। পৰিমেয় হয় যদি p লিখা, পৰিমেয় হলে q লিখা, অপৰিমেয় হলে p লিখা। অ'কে, ভেৰি গুড, ভেৰি গুড। কিয়? কিয় যদিও ইয়াতে ৰুট অভাৰ চিন আছিলে, তুমি ৰুট অভাৰ চিনটো চাইয়ে তাক অপৰিমেয় বুলি ক'ব নোৱাৰা। ৰুট অভাৰ চিনটো চাইয়ে তুমি তাক অপৰিমেয় বুলি ক'ব নোৱাৰা। তুমি ইয়াৰ ভিতৰত থকা সংখ্যাটোলৈ মন কৰিব লাগিব। আমি যদি মন কৰো, ৰুট অভাৰ চিনৰ ভিতৰত থকা সংখ্যাটো হ'ল 25, যিটো এটা বৰ্গ সংখ্যা, অৰ্থাৎ তাক আমি ক'ব পাৰো যে 5 × 5। তো যিহেতু বৰ্গ সংখ্যা, ইয়াত যিহেতু জোৰ পাতি আছে এই উৎপাদক দুটা, গতিকে এই দুটাৰ পৰা মই এটা বাহিৰলৈ লৈ আহিব পাৰো। অৰ্থাৎ √25ৰ যিটো একচুৱেল মান, সেইটো হৈ গ'ল তোমাৰ 5, আৰু 5টো এটা পৰিমেয় সংখ্যা, গতিকে ৰুট অভাৰ চিন থাকিলেও ই কি নহয়? অপৰিমেয় সংখ্যা নহয়। ইয়াত তুমি এতিয়া দশমিক বিস্তৃতিৰ কথা যদি আমি কওঁ, দশমিক বিস্তৃতি কি হ'ব? এই সংখ্যাটোৰ নিচিনা হ'ব, অৰ্থাৎ ইয়াৰ দশমিক বিস্তৃতি কেতিয়াও শেষ নহয়, আৰু ইয়াৰ যিটো দশমিক বিস্তৃতি হয় সেইটো অপুনৰাবৰ্তিত, যাক আমি অপৌনঃপুনিক বুলিও ক'ব পাৰো। অ'কে, উদাহৰণস্বৰূপে মই যদি অন্য এটা সংখ্যা লিখি দেখুৱাও, 0. let's say মই যদি লিখো 01,001,0001, এনেকুৱা সংখ্যাবিলাকো কি হ'ব? অপৰিমেয় সংখ্যা। ৰাজকুমাৰ, পাইটো পৰিমেয় সংখ্যা নহয়। যিটো মান আমি ধৰো 3.14, সেইটো এটা আনুমানিক মান। যিটো মান আমি 3.14 ধৰো, সেইটো এটা আনুমানিক মান। ইয়াত যদি তুমি ছবিটোলৈ মন কৰা, এইটো পাই ভেলুটো ইয়াতে লিখি থৈ দিয়া আছে, চোৱাচোন। 3.14152653589। তো তুমি ইয়াক কিমানলৈ উলিয়াব পাৰি ক'ব নোৱাৰি। বুজি পাইছানে? তুমি গৈ উলিয়াই শেষ কৰিব নোৱাৰা পাই মানটো। আৰু যদি ইয়াত দশমিকৰ পিছত থকা সংখ্যাবিলাকলৈ আমি মন কৰো, তেতিয়াহ'লে ইয়াত ৰিপিটো হৈ থকা নাই, সেইকাৰণে ইয়াত অপৰিমেয় সংখ্যা। বুজি পাইছানে? গণনাৰ সুবিধাৰ কাৰণে আমি কেৱল এই তিনিটা
এইখিনিহে ব্যৱহাৰ কৰোঁ 3.14 কেৱল গণনাৰ সুবিধাৰ কাৰণে আনুমানিক মান এইটো এটা ওকে এতিয়া আহিলে বাস্তৱ সংখ্যা এতিয়ালৈ আমি যিমানবিলাক সংখ্যা পঢ়িলো তাত মুখ্যতঃ দুটা ভাগত ভগাব পাৰি এটা হ'ল পৰিমেয় আনটো হ'ল অপৰিমেয় এই দুটা সংখ্যাকে যদি আমি লগ লগাই দিওঁ তেতিয়াহ'লে সিহঁতক আমি ক'ব পাৰো বাস্তৱ সংখ্যা ইয়াত আমি ক'ম বাস্তৱ সংখ্যা যাক আমি আৰ লেটাৰটোৰে সূচাব পাৰো ওকে এই ডায়েগ্ৰামটোৱে কি বুজাই আছে এই ডায়েগ্ৰামটোত আমি যিমানখিনি বস্তু শিকি আহিলো বা যিমানখিনি বস্তু এতিয়ালৈ চালো সংখ্যা প্ৰকাৰৰ সেই গোটেইখিনি বস্তুক এই ডায়েগ্ৰামটোৰ সহায়ত উপস্থাপন কৰিব পাৰি পোনপ্ৰথমে একেবাৰে মাজত থকা যদি আমি চাৰ্কলটো নিৰ্মাণ কৰো ওকে তো ইয়াত আমি ক'ব পাৰো যে ইয়াত 1 2 3 এনে ধৰণৰ সংখ্যাবিলাক আছে যাক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ সিম্পলি আমি লিখিব পাৰো n ইয়াৰ লগত যদি মই 0টো লগ লগাই দিওঁ তেতিয়াহ'লে ইয়াৰ নামটো হৈ যাব w ওকে তুমি ধৰি লোৱা যে তোমাৰ হাতত এটা মোনা আছিল ওকে এটা মোনা আছে আৰু সেই মোনাটোৰ ভিতৰত তুমি মোনাটোৰ বাহিৰত আৰু মোনা তুমি এড কৰি গৈ আছা তো প্ৰথম মোনাটোত মই কি কৰিলো যিমানবিলাক স্বাভাৱিক সংখ্যা তুমি কল্পনা কৰিব পাৰা সেই গোটেইবিলাক ইয়াতে ভৰাই দিলো স্বাভাৱিক সংখ্যা কেতিয়াও শেষ নহয় গতিকে আমাৰ কল্পনাও কেতিয়াও শেষ নহয় গতিকে ইয়াতে আমি যিমানবিলাক স্বাভাৱিক সংখ্যা আছে চব গোটেইখিনি ভৰাই দিলো তাৰ লগত মই কি কৰিলো ইহঁতক এটা মোনাত বৰ ধুনীয়াকৈ বন্ধ কৰি দি দিলো এতিয়া 0টো আছিলে কাষতে তো 0টো আৰু স্বাভাৱিক সংখ্যাৰ এই মোনাটো এই দুটা লগ কৰি বান্ধি দিলো এতিয়া আমাৰ হাতত আহি গ'ল w অৰ্থাৎ পূৰ্ণ সংখ্যা তাৰপিছতে অন্য কিছুমান সংখ্যা আছিলে ধৰা হ'ল -1 -2 -3 এনে ধৰণৰ সংখ্যাবিলাক এই সংখ্যাবিলাক আৰু এই দুটা মোনা এই দুখিনি একেলগে বান্ধি কিনে আমি পাই গলো z অৰ্থাৎ অখণ্ড সংখ্যা ওকে তাৰপিছতে অন্য কিছুমান সংখ্যা আছিলে যিবিলাকক আমি ভগ্নাংশ হিচাপে লিখিব পাৰো 1/2 3/4 5/7 ভগ্নাংশবিলাকক লৈ কিনে এই ভিতৰত থকা তিনিওটা মোনা আৰু এই গোটেইটো একেলগ কৰি যদি বান্ধি দি দিওঁ তেতিয়াহ'লে হৈ যাব তোমাৰ পৰিমেয় সংখ্যা ওকে আই এম ৰিপিটিং ওকে কথাটো এনেকুৱা যে মই যদি তোমাক কওঁ যে তুমি যিমানখিনি স্বাভাৱিক সংখ্যা লিখিব পাৰা বা তোমাৰ হাতত যিমান স্বাভাৱিক সংখ্যা আছে সেই গোটেইবিলাকক এটা মোনাত বন্ধ কৰি দিয়া তুমি বন্ধ কৰি দিলা তেতিয়া মই ক'লো যে তুমি এখন লেবেল লগাই দিয়া তো তুমি লেবেলখন চিম্পলি লিখিলে হৈ গ'ল n তো সি বুজাব যে তাত গোটেই স্বাভাৱিক সংখ্যাবিলাক আছে ঠিক ওকে 1 2 3 এনে ধৰণৰ সংখ্যাবিলাক আছে এই মোনাটোৱে তাকেই বুজাব এতিয়া 0টো আছিলে কাষতে তো তুমি আনি কিনে ক'লা ছাৰ বোলে 0টো মই n ৰ ভিতৰত ভৰাই দিওঁ নি তেতিয়া মই ক'লো যে no 0টো এক্সট্ৰাকে থাকিব ওকে এতিয়া তুমি ক'লে যে ছাৰ ইহঁতক একেলগে ৰাখিব পৰা কিবা চিষ্টেম আছে তেতিয়া মই ক'লো ঠিক আছে তুমি এটা অন্য মোনা আন তাত তুমি 0টো অকলে দি দিয়া আৰু স্বাভাৱিক সংখ্যা মোনাটো তাৰ ভিতৰত ভৰাই দি দিয়া অৰ্থাৎ এই দুটা লগ হৈ গ'ল এতিয়া তো এতিয়া তুমি ক'ব পাৰা যে ইয়াক তেতিয়াহ'লে আমি কি নম্বৰেৰে কি লেভেল লগাই দিওঁ ইয়াৰ ওপৰত লগোৱা লেভেলটো কি হ'ব তেতিয়া তুমি ক'ব পাৰা যে ওকে তেতিয়া মই তোমালোকক ক'ব পাৰিম এইটো যে তুমি তাত w লিখি দিয়া অৰ্থাৎ এতিয়া তোমাৰ বুজাব সেইটোৱে পূৰ্ণ সংখ্যা বুজি পাইছানে বুজি পাইছানে যদি পাইছে yes লিখা y for yes ওকে ওকে ভেৰি গুড এতিয়া চোৱা কি হ'ল তুমি চালা যে ইফালে ইফালে চাই তুমি দেখা পালা যে তাততো নেগেটিভ নাম্বাৰ বিলাকো আছিলে অৰ্থাৎ -1 -2 এনে ধৰণৰ সংখ্যাবিলাক এতিয়া এই সংখ্যাবিলাকক আমি ক'ত ভৰাই দিওঁ ওকে তো তোমাৰ মনলৈ প্ৰশ্ন আহিলে তেতিয়া মই ক'লো ঠিক আছে এটা কাম কৰা তুমি মাইনাছ নেগেটিভ নাম্বাৰবিলাকো লৈ আহা আৰু যিমানখিনি পূৰ্ণ সংখ্যাৰ মোনাটো আছিলে সেই মোনাটো আৰু নেগেটিভ নাম্বাৰ এই গোটেইখিনি লগ লগাই তুমি অন্য এটা মোনা বনাই দিয়া তো তেতিয়া তাত তুমি লেবেল লগাই দিয়া z অৰ্থাৎ ই হৈ যাব এই গোটেইখিনি মিলি কিনে কি হৈ গ'ল z অৰ্থাৎ অখণ্ড সংখ্যা ওকে ঠিক একেদৰে তুমি আকৌ ইফালে সিফালে চালা বোলে ভগ্নাংশবিলাকতো থাকি গ'ল সিহঁতৰ কাৰণে কি কৰা যায় তেতিয়া তুমি ভগ্নাংশবিলাক লৈ আহিব পাৰা ভগ্নাংশবিলাক লৈ আহিলা আহি কিনে বাকী যিটো জেডৰ মোনা হৈছিলে এই ডাঙৰ মোনাটো এই গোটেইখিনি লগ লগাই অন্য এটা মোনা বনাই দিলে তো এতিয়া আমি তাক ক'ব পাৰো কিউ অৰ্থাৎ পৰিমেয় সংখ্যা ওকে তাৰপিছত তুমি অকণমান ইফালে ইফালে চাই দেখিলে ছাৰ ৰুট অভাৰ থকা নম্বৰবিলাক কি কৰো তেতিয়াহ'লে তো ৰুট অভাৰ থকা নম্বৰ যেনে √2 হ'ব পাৰে √3 হ'ব পাৰে বা পাই কথা তুমি ক'ব পাৰা ওকে পাই হ'ব পাৰে তেতিয়াহ'লে এই সংখ্যাবিলাকক কি কৰ তেতিয়া তুমি প্ৰশ্ন কৰিলা যে ছাৰ √2 পাই √3 এইবিলাককো আনি কিনে ইহঁতৰ লগত লগ লগাই দিওঁ নেকি তেতিয়া মই ক'লো একদমেই নকৰিবা ওকে তো এইটো পচিবলে নহয় ইহঁতক লগ কৰা তুমি কি কৰা তুমি এটা কাম কৰা সিহঁতক এটা অন্য মোনাৰ ভিতৰতে ভৰাই থৈ দিয়া
অৰ্থাৎ যিবিলাক পৰিমেয় সংখ্যা আছিল যাক আমি পিউ লেটাৰটোৱে লিখিব পাৰোঁ, পি লেটাৰটোৱে, বা তুমি ক'ব পাৰা কিউ ডেছ, কৰবাত কৰবাত তোমালোকে কিউ ডেছ বুলিও দেখা পাবা, তো কিউ ডেছেৰে লিখিব পাৰি। তো মই ক'লো এটা অন্য মোনা আনা য'ত তোমালোকে যিমানবিলাক অপৰিমেয় সংখ্যা পাইছা তাক ভৰাই দিয়া। অ'কে, তো দুটা মোনা আমাৰ পৃথক হৈ গ'ল, এটা হৈ গ'ল তোমাৰ পৰিমেয় সংখ্যাৰ মোনা আৰু এটা হৈ গ'ল তোমাৰ অপৰিমেয় সংখ্যাৰ মোনা। এতিয়া এই দুটা মোনাকে তুমি কৰিব পাৰা কি, এই দুটা মোনাকে এটা ডাঙৰ মোনা আনি কিনে লগাই বান্ধি দিব পাৰা। অ'কে, তেতিয়াহ'লে ইহঁতক আমি ক'ম ৰিয়েল নাম্বাৰ, অৰ্থাৎ আৰ। ইজ দেট ক্লিয়াৰ? সংখ্যা গোটেইকেইটা প্ৰকাৰ বুজি পালা? টাইপ য়েছ, টাইপ য়েছ। অ'কে, ভেৰি গুড। অ'কে, তেতিয়াহ'লে কুৱেশ্যন আহি গ'ল নেকি? কুৱেশ্যনত চোৱা এতিয়া। কুৱেশ্যন মই ফুল ক্ৰিয়েট কৰি আছো, মই জাষ্ট ফুলত এনচাৰ দিলেই হৈ গ'ল। অ'কে, প্ৰশ্নটো চোৱা কি কৈছে, এটা সৰলৰেখাত থকা প্ৰতিটো বিন্দুৱে প্ৰতিনিধিত্ব কৰে এটা অদ্বিতীয় বাস্তৱ সংখ্যা, এটা স্বাভাৱিক সংখ্যা, এটা পৰিমেয় সংখ্যা, এটা অপৰিমেয় সংখ্যা। মই এবাৰ তোমালোকৰ সন্মুখত পুল ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰোঁ। যদি পুল ক্ৰিয়েট নহয় তেতিয়াহ'লে মই কি কৰিম, তোমালোকৰ পৰা ইণ্ডিভিজুৱেলি ৰিপ্লাই লৈ লম। অ'কে, you have 30 seconds to reply. Click on the correct option. Click on the correct option. সকলোৱে দিয়া, তোমালোকৰ সন্মুখত আহিছে নহয় পুলৰ স্ক্ৰীনখন? সকলোৱে দিয়া, সকলোৱে ৰিপ্লাই কৰা। জাষ্ট ক্লিক কৰি দিয়া, এ হ'ব নে বি হ'ব নে চি হ'ব নে ডি হ'ব। 7 seconds more. 6, 5, 4, 3, 2, 1. Done. অ'কে, কেৱল 7জনহে ৰিপ্লাই কৰিলে যে, বাকীবিলাকেও কৰিবা, বুজি পাইছানে? বাকীবিলাকেও কৰিবা। অ'কে, তো প্ৰশ্নটোত কি কৈছিলে চোৱা, প্ৰশ্নটোত কি কৈছিলে, কৈছিলে যে এডাল সৰলৰেখাত থকা প্ৰতিটো বিন্দুৱে প্ৰতিনিধিত্ব কৰে। তোমাক যদি এডাল সৰলৰেখা দিয়া যায় তেতিয়াহ'লে তাত যিমানবিলাক বিন্দু আছে সেই প্ৰতিটো বিন্দুৰ কাৰণে তুমি এটা সংখ্যা পাবা। অ'কে, তাৰ প্ৰতিটোৰ কাৰণে তুমি কি পাবা, এটা সংখ্যা পাবা। এতিয়া যদি আমি অপশ্যন কেইটালৈ মন কৰো তেতিয়াহ'লে তুমি ক'ব পাৰিবা নেকি যে ইয়াৰে প্ৰতিটো বিন্দুৱে অপৰিমেয় সংখ্যা হ'ব? ন, তাততো কি সংখ্যাবিলাকো থাকিব। প্ৰতিটো সংখ্যাই পৰিমেয় সংখ্যা হ'ব নেকি? নহয়, তাততো অপৰিমেয় সংখ্যাবিলাকো থাকিব। প্ৰতিটো সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নেকি? নহয়, তাত পূৰ্ণ সংখ্যাও থাকিব। এটা সৰলৰেখাত চব সংখ্যা থাকে, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, পৰিমেয়, অপৰিমেয় চব সংখ্যা থাকে। গতিকে তুমি কেৱল স্বাভাৱিক সংখ্যাই থকা বুলি ক'ব নোৱাৰা। তেতিয়াহ'লে আমি এইটো কথা ক'ব পাৰা যে এডাল সৰলৰেখা যদি আমাক দিয়া থাকে, তাত সংখ্যা ৰেখা এটা যদি দিয়া থাকে, তাত প্ৰতিটো বিন্দুৱে কি বুজাব, একো এটা বাস্তৱ সংখ্যাক বুজাব। গতিকে শুদ্ধ অপশ্যন কোনটো হ'ব? এটো হ'ব। নেক্সট কুৱেশ্যন। No, reply. Click on the correct option. Click on the correct option. সকলোৱে কৰা, সকলোৱে কৰা, সকলোৱে পাৰ্টিচিপেট কৰা। একো কথা নাই, ভুল হ'লে কি হ'ব, শিকি ল'বা। ভুল হ'লে শিকি ল'বা। অ'কে, ভুল হ'লে শিকি ল'বা। চবে পুলত অংশগ্ৰহণ কৰা। অ'কে, ঠিকেই আছিলে। এবাৰ বহুতৰে কাৰেক্ট হৈছে। অ'কে, তলৰ কোনটো পৰিমেয় সংখ্যা? পৰিমেয় সংখ্যা সেইবিলাক সংখ্যা আছিলে যিবিলাক কি হ'ব নোৱাৰে, ৰুটু ভৰাই থকা হ'ব নোৱাৰে। কিন্তু সংখ্যাটোৰ ভিতৰত থকাটো মন কৰিবা। ইয়াত 3 আছে, গতিকে হ'ব নোৱাৰে। 2 + √3, √3 আছে, গতিকে হ'ব নোৱাৰে। 5 টো এটা অপৰিমেয় সংখ্যা, তো বাকী থাকিলে তোমাৰ 0, 0 টো এটা কি হয়, পৰিমেয় সংখ্যা। নেক্সট কুৱেশ্যন। The question and reply. পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সমষ্টিয়ে হ'ল বাস্তৱ সংখ্যা, অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা। সকলোৱে চিলেক্ট কৰা, ভালকে পঢ়া। 10 ছেকেণ্ড আছে আৰু।
পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সমষ্টিয়ে হ'ল বাস্তৱ সংখ্যা। প্ৰশ্নত সুধিছে পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাকক যদি আমি লগ লগাই দিওঁ তেতিয়াহ'লে কি সংখ্যা আমি পাম? বাস্তৱ সংখ্যা, অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা। অ'কে, বঢ়িয়া। ৰেছপন্স তোমালোকৰ ভাল হৈ গৈ আছে কমাই, হয় নে নাই? অ'কে, এতিয়া অকমান আগত আমি চাইছিলো যে পৰিমেয় আৰু অপৰিমেয় এই দুটা সংখ্যাকে আমি একেলগে কওঁ বাস্তৱ সংখ্যা। অপশ্যন এ ইজ দ্য কাৰেক্ট ওৱান। This one, creating new pool. পঢ়া 1.15 bar upon 5 এটা অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, স্বাভাৱিক সংখ্যা, অপৰিমেয় সংখ্যা। অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, স্বাভাৱিক সংখ্যা, অপৰিমেয় সংখ্যা। সকলোৱে অংশগ্ৰহণ কৰা। Choose the correct option. 1.15 bar upon 5 এটা অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, স্বাভাৱিক সংখ্যা নে অপৰিমেয় সংখ্যা? অপশ্যন বি আৰু অপশ্যন ডিৰ মাজত টনাটনি হৈ আছে ন? অ'কে, 1.15 এটা অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, স্বাভাৱিক সংখ্যা, অপৰিমেয় সংখ্যা। এতিয়া অকমান আগত মই কৈছিলো যে যিবিলাক সংখ্যা ইয়াত বাৰ চিনটো কেতিয়া দিয়া হয়? বাৰ চিনটো এই কাৰণে দিয়া হৈছে যে সেই সংখ্যাটো বাৰে বাৰে ৰিপিট হৈ আছে, অৰ্থাৎ এই সংখ্যাটো এনেকুৱাকে আমি লিখিব পাৰো 5 টো ৰিপিট হৈ আছে। যেতিয়া দশমিক বিস্তৃতিটো শেষ হোৱা নাই, যদি দশমিক বিস্তৃতি শেষ নহয় তেতিয়াহ'লে বাৰ চিনটো দিব পাৰি। বাৰ চিনটো কাৰ ওপৰত দিম? সেই সংখ্যাটো যিটো ৰিপিট হৈ আছে তাৰ ওপৰত দিম। তো এই সংখ্যাটোক আমি এনেকে লিখিব পাৰো 1.1555 এনেকে গৈ আছে। তো এতিয়া তুমি মন কৰিবা যদিহে বাৰ চিন দিয়া থাকে তেতিয়াহ'লে সি কি হ'ব? এটা পৰিমেয় সংখ্যা। সি কি হ'ব? এটা পৰিমেয় সংখ্যা। অখণ্ড সংখ্যা হ'ব নোৱাৰে। অ'কে, অখণ্ড সংখ্যাবিলাক গোটা সংখ্যা হয়, স্বাভাৱিক সংখ্যাটো হ'বই নোৱাৰে। গতিকে ই হ'ব এটা পৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা নহয়, কাৰণ ইয়াৰ দশমিক বিস্তৃতিটোত কি হৈছে? এটা সংখ্যা বাৰে বাৰে ৰিপিট হৈ আছে। যদি ৰিপিট হৈ থাকে তেতিয়াহ'লে সি তোমাৰ কি হ'ব? পৰিমেয়। যদি ৰিপিট হৈ থাকে সি পৰিমেয়। অ'কে, কুৱেশ্যনটো পঢ়া। কুৱেশ্যনটো পঢ়া। তলৰ কোনটো পৰিমেয় সংখ্যা? তলৰ কোনটো পৰিমেয় সংখ্যা? 3.48 bar upon 48, that is 7.3769 ... √23 আৰু লাষ্টত আমাক দিয়া আছে 0.010010001। কোনটো পৰিমেয় সংখ্যা বুলি আমাক সুধিছে? কোনটো পৰিমেয় সংখ্যা? কোনটো পৰিমেয় সংখ্যা? কোনটো পৰিমেয় সংখ্যা? অ'কে, অপশ্যন এটো বহুতে চিলেক্ট কৰিছা। গতিকে শুদ্ধ অপশ্যন কোনটো হ'ব? এ। তো অকমান আগত আমি চালোৱে নহয়, ওপৰত যদি বাৰ চিন থাকে তেতিয়াহ'লে চিম্পলি কি হ'ব? সি পৰিমেয় সংখ্যা হ'ব। এই সংখ্যাটো পৰিমেয় নহয়, বি সংখ্যাটো পৰিমেয় নহয়, কাৰণ ইয়াৰ দশমিকৰ পিছত থকা সংখ্যাবিলাকত কোনো ধৰণৰ মিল নাই, ৰিপিট হোৱা নাই। লগতে ই শেষো হোৱা নাই। শেষ হোৱা নাই বুলি তুমি এই ডট কেইটা চাই কিনে তুমি ক'ব পাৰা। চি অপশ্যনটো এই কাৰণে নহয়, কাৰণ ৰুটভুজ চিনৰ ভিতৰত থকা সংখ্যাটো এটা মৌলিক সংখ্যা, সেইকাৰণে ই পৰিমেয় নহয়। আৰু ডি অপশ্যনটো আমি অলৰেডি এনেকুৱা সংখ্যা যিহেতু চাইছো, গতিকে এই সংখ্যাটো ৰিপিটো হোৱা নাই, শেষো হোৱা নাই। গতিকে এই গোটেইকেইটা সংখ্যা হ'ব তোমাৰ অপৰিমেয় সংখ্যা। অ'কে, আজি ক্লাছটো কৰি কেনেকুৱা লাগিলে? আজি এই ক্লাছটো আছিলে বহুতখিনি বস্তু আছিল, কিন্তু ইয়াৰ পিছত আৰু এটা যিহেতু ক্লাছ আছে, গতিকে মই এই ক্লাছটো ইয়াতে সামৰিম আজি। অ'কে, তো ইয়াৰ পিছত আমি নেক্সট ক্লাছত, অৰ্থাৎ অহাকালি আমি বাস্তৱ সংখ্যাত যিমানখিনি ধৰ্ম আছিলে এই কথাখিনি তাৰমানে এবাৰ আৰম্ভ কৰিলে অকণমান বেছিকে সময়ৰ প্ৰয়োজন হৈ যাব। অ'কে, তো সেইকাৰণে মই আজি এইখিনি আৰম্ভ কৰিব ইচ্ছা কৰা নাই। যিমানখিনি বাস্তৱ সংখ্যাত ধৰ্ম আছে এইখিনি, তাৰপিছত তোমালোকৰ সূচকীয় বিলাক ধৰ্ম আছিলে নিয়মখিনি, এইখিনি আমি নেক্সট ক্লাছত, অৰ্থাৎ অহাকালি আমি এইখিনি আলোচনা কৰিম। আৰু কিছুমান দৰকাৰী পইণ্ট আছিলে, আৰু ইয়াৰ পিছতে আমি MCQ আলোচনা কৰিম। অ'কে, কোৰ্চটো ল'বৰ কাৰণে তুমি কি কৰিব পাৰা? তুমি বাই অপশ্যনটোত ক্লিক কৰিব পাৰা। বাই অপশ্যনটোত বাই নাওত ক্লিক কৰিবা। অ'কে, অ'কে, চ' আজি ছেচনটো তোমালোকে চোৱা, সকলোখিনি বুজি পাইছানে? বুজি পাইছা? কাৰোবাৰ কিবা ডাউট আছে? কাৰোবাৰ কিবা ডাউট আছে? ডাউট আছে যদি য়েছ বুলি লিখা, নাই যদি ন' বুলি লিখা। আছে নেকি?
ডাউট নাই যদি ন ন বুলি লিখা n অ'কে ভেৰি গুড অ'কে ক্লাছ চোৱা ক্লাছ তোমালোকে ডেইলি বুলিয়ে ধৰি লোৱা তোমালোকৰ কাৰণে 7 PM টো হ'ল ফিক্স টাইম অ'কে যদি মাজতে কিবা অসুবিধা হয় তেতিয়াহ'লে সিদিনা ক্লাছ নহয় আৰু যদি এপটো ইনষ্টল কৰা আছে তেতিয়াহ'লে তোমালোকৰ নটিফিকেশ্যন আহিয়ে যাব আৰু তুমি এটা কাম কৰিব পাৰা কি কৰিব পাৰা তোমালোকে 6:45 মানত তোমালোকে এবাৰ এপটো খুলি চালে হ'ল তাত প্ৰগ্ৰাম যদি আহি আছে তেতিয়াহ'লে আপকামিং ছেছন বুলি আহিব বা আপকামিং লাইভ ক্লাছ বুলি আহিব তে তুমি গম পাই যাবা অ'কে ছাৰ সেইদিনা ক্লাছ আছে তেতিয়াহ'লে অ'কে অ'কে ঠিক আছে তেতিয়াহ'লে আজিলৈ সামৰো নে কি অ'কে ৰেকৰ্ডটো সেইবিলাকৰ কাৰণে এভেইলেবল হ'ব যিবিলাকৰ তোমাৰ কৰ্চটো পাৰ্চেছ কৰা থাকে বুজি পাইছানে যদি কৰ্চটো পাৰ্চেছ কৰা নাথাকে তেতিয়াহ'লে ৰেকৰ্ডিংটো এভেইলেবল নহ'ব যদি কৰ্চটো পাৰ্চেছ কৰা থাকে তেতিয়াহ'লে ৰেকৰ্ডিংটো এভেইলেবল হ'ব অ'কে অকণমান বেছি সময় নাই মই এঘণ্টা কৰিবলৈ চেষ্টা কৰিম মানে আজি যিটো নেক্সট ক্লাছটো যিহেতু শ্বেডিউল কৰা আছে গতিকে মই ইয়াৰ পিছত সেই ক্লাছটো অকণমান পিছুৱাই দিম দি কিনে তোমালোকৰ ক্লাছটো মানে পুৰা ফুল্লি 1 hour কাৰণে কৰি দিম অ'কে ক্লাছটো ছায়েন্সৰো হ'ব লাহে লাহে হ'ব অ'কে য়েছ ৰাহুল য়েছ যিমানখিনি সম্ভৱ হয় অ'কে অ'কে থেংক ইউ গুড নাইট এভৰিৱান বাই বাই